মৰিগাঁৱত হয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি তালিকাভুক্ত কৰাকে ধৰি বহুকেইটা দাবীৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, জনজাতি সুৰক্ষা পৰিষদ অসম আৰু মধ্য অসম কোচ ৰাজবংশী উন্নয়ন প্ৰাধিকৰণ দাবী সমিতিৰ যৌথ উদ্যোগত কোচ ৰাজবংশীৰে ধৰি হয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিৰ তালিকাভুক্ত কৰা, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰি অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসমখনক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰা আৰু মধ্য অসমত অতি শীঘ্ৰে উন্নয়ন প্ৰাধিকৰণ গঠন কৰা দাবীত প্ৰথমে মৰিগাঁও জিলা গান্ধী ভৱন প্ৰেক্ষাগৃহত এক গণ জাগৰণ সভা অনুষ্ঠিত হোৱাৰ লগতে দলে বলে মিলি আয়ুক্ত কাৰ্যালয় সন্মুখলৈ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বিভিন্ন শ্লোগানেৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। We want justice. We want justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. No rest, no rest. No rest, no rest. No rest, no rest. No rest, no rest. No rest, no vote. No vote, no vote. No rest, no vote. No vote, no vote. যদি অপিষ্ট পৰিস্থিতি হৈ যাব পাৰে, আপুনি সেইটো ভাবিছে নেকি? চাইছে এটা বৃহৎ জনগোষ্ঠীক আপুনি ৰক্ষা কৰিব, আপোনাৰ অফিচাৰ নাই এই স্পষ্ট সুনিশ্চিত কৰিবলৈ। গতিকে আমি ৰৈ নাথাকোঁ। উপায়ুক্ত মহোদয় কি হৈছে ওলাই আহক। উপায়ুক্ত মহোদয় কি হৈছে ওলাই আহক। ওলাই আহক, ওলাই আহক। উপায়ুক্ত মহোদয় কেতিয়া ওলাই আহক। জনজাতি কৰাৰ কোনো ষড়যন্ত্ৰ সহ্য কৰা নহ'ব। তাৰোপৰি কোচ ৰাজবংশী জনগোষ্ঠীটো ইতিমধ্যে OBC MOBC মানে ভাগ ভাগ কৰিছে আৰু কোচ ৰাজবংশীসকলকো ভাগ ভাগ কৰি জনজাতি কৰি আমাক দুৰ্বল কৰা ষড়যন্ত্ৰ আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিবই, কোনো ভাগ ভাগ কৰা নচলিব। আৰু লগতে অসমখনক এখন সুৰক্ষিত জনজাতি ৰাজ্য অৰুণাচলৰ দৰে ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰি 71 চন যিটো অসম চুক্তি স্বাক্ষৰিত হৈছিল সেইটোকে গৰিণা লৈ এখন ইনাৰ লাইন পাৰ্মিট কৰি 71 চনৰ থকা সকলো জনগোষ্ঠীকে সুৰক্ষিত হ'বৰ কাৰণে এখন জনজাতি ৰাজ্য ইনাৰ লাইন পাৰ্মিটেৰে এই অসমখন সুৰক্ষিত কৰিব লাগিব। বিদেশী আৰু বহিৰাগতৰ প্ৰব্ৰজনৰ পৰা আমি চবেই মিলিজুলি আমি অসমখন ৰক্ষা কৰিব লাগিব। তালিকাভুক্ত জনজাতি আৰু তালিকা বহিৰ্ভূত কোচ ৰাজবংশী মৰাণ মটক চুতীয়া এইসকলক যিসকলৰ মাজত আজি সন্দেহৰ বীজ সিঁচিব বিচাৰিছে, আমি সন্দেহৰ বিপৰীতে আত্মবিশ্বাস প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ আৰু অসমখনক সকলো খিলঞ্জীয়া জনগোষ্ঠীক সুৰক্ষিত কৰি এখন জনজাতি ৰাজ্য কৰাৰ স্বাৰ্থতেই 6 জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিৰ তালিকাভুক্ত কৰিব লাগে, আমি তাক দাবী জনাইছোঁ। আৰু অতি ৰহস্যৰ বিষয় যে সকলো ক্ৰাইটেৰিয়া ফুলফিল কৰাৰ পিছত ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই কওক, SC/SC কমিশ্যনে কওক, ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটে কওক, অসম চৰকাৰৰ সম্পূৰ্ণ ৰিকমেণ্ডেশ্যন থকাৰ পিছত ৰাজ্যসভাত বিলখন উত্থাপন কৰা হৈছে আৰু সেইখন মেজৰিটি থকাৰ পিছতো পাছ নকৰি এনেধৰণে আমাক প্ৰবঞ্চনা যিটো 6 জনগোষ্ঠীক কৰি আকৌ ভাগ ভাগ কৰিব বিচাৰিছে, ইয়াৰ দ্বাৰাই অনৈক্যৰ বীজ সিঁচিব বিচাৰিছে আৰু মানুহবিলাক অৱহেলিত অনুভৱ কৰিবলৈ গৈ আছে। গতিকে ইয়াৰ বাবে আমি আশা ৰাখিছোঁ শান্তিৰ স্বাৰ্থত, একতাৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত অনতি পলমে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থা কৰা আৰু বিলখন পাছ কৰাৰ ব্যৱস্থা কৰা।